Hello dear student, welcome back again. So class 10 or general mathematics. Okay, এইটো আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ হয়। এই কোৱেশ্চন পেপাৰটোত MCQ উইথ এক্সপ্লেনেশ্যন। যদি ভিডিঅ'টো লং হয়, যদিও ভিডিঅ' যদি লং হয় তোমালোকে চাবা এটলিষ্ট 10 কুৱেশ্চন চাবা। কুৱেশ্চন চালে আমি কি আইডিয়াটো পাম, আইডিয়াটো পালেহে আমি MCQবোৰ কেনেকৈ এটেম্প কৰিব পাৰে সেইটো আমাৰ আইডিয়াটো আহিব। আৰু প্ৰতিটো ডিষ্ট্ৰিক্টৰ কুৱেশ্চনত যিটো এটা পেটাৰ্ণ আছে না, পেটাৰ্ণটো কমন। সেই কমন পেটাৰ্ণটোৱে হ'ল আমাৰ ইয়াতে কি লাগিব, কনচেপ্ট লাগিব। কনচেপ্ট ইজ এ পাৱাৰ। কনচেপ্টটো আমাৰ লাগিব। কনচেপ্টটোৰ কাৰণে জাষ্ট তোমালোকে কোনোবাই যদি MCQ দিছে উইথ এনচাৰটো কৈ দিছে অপশ্যন এ, দিছ ইজ নট গুড ফৰ ইউ। তুমি জানিব লাগিব হোৱাই এই আমাৰ কিয় হ'ল, এই এনচাৰটো আমাৰ কিয় হ'ল এইটো জানিব লাগিব। সেইকাৰণে আমি এক্সপ্লেনেশ্যন চাব লাগিব। তুমি গোটেই ভিডিঅ'টো নাচালেও এটলিষ্ট 5 কুৱেশ্চন বা 6 কুৱেশ্চন MCQ এক্সপ্লেনেশ্যন চাব লাগিব, তেতিয়া তোমাৰ আইডিয়া আহিব। এতিয়া প্ৰথম কুৱেশ্চন কি কৈছে, 10 কি পাৱাৰ x ইজ ইকুৱেল টু 81 হ'লে দেন দ্য ভেলু অফ x 10 টু দি পাৱাৰ x/4 প্লাছ 2 ইছৰ ভেলু কিমান হ'ব। চ' এইটো নেক্সট লেভেল। এনেকুৱা কুৱেশ্চন আৰু বেলেগ ডিষ্ট্ৰিক্টত পোৱা নাই আৰু এই যে আছে। চ' এইটোৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব, এই যিটো আমাৰ ভেলু আছে এই ভেলুটোত আমি কি কৰিম, 10 টু দি পাৱাৰ 10 টু দি পাৱাৰ x/4 প্লাছ আছে, তেতিয়া কি হ'ব, বেছটো আমাৰ ইনটু হৈ যাব। এইটো ভাঙিলে যদি বেছটো ছেম আছে তাহলে পাৱাৰবিলাক এড হৈ যায়। চ' এইটো ইকুৱেল টু এইটো। অ'কে, এতিয়া নেক্সট কুৱেশ্চন আমি 10 টু দি পাৱাৰ x ইনটু 1/4 লিখিব পাৰিম। অ'কে, 10 টু দি পাৱাৰ x ইনটু 1/4 আমি লিখিব পাৰিম ইনটু 10 স্কোৱাৰ। নেক্সট হ'ব 10 টু দি পাৱাৰ x ব্ৰেকেট 1/4 ইনটু 10 স্কোৱাৰ। এইটো আমি ক্লাছ 9তে পাইছিলোঁ। a টু দি পাৱাৰ m ব্ৰেকেট n হ'লে a টু দি পাৱাৰ mn হ'ব। এইটো ফৰ্মুলা ইউজ হৈছে। এতিয়া 10 টু দি পাৱাৰ x মানে আমাৰ কি আছে 81, এই 81টো লাগিব। এতিয়া 81 টু দি পাৱাৰ 1/4 ইনটু 10 স্কোৱাৰ। 81ক আমি 3 টু দি পাৱাৰ 4 লিখিব পাৰি, 1/4 ইনটু 10 স্কোৱাৰ। অলপ আগত কি ক'লোঁ, এইটো a টু দি পাৱাৰ mn থাকিলে এইটো ডাইৰেক্ট পূৰণ হৈ যাব। এইটো যদি আমাৰ ডাইৰেক্ট যেতিয়া পূৰণ হ'ব তেতিয়া এইটো আমি কাটিব পাৰিম। অ'কে, চ' আমি কি কৰি দিম, 8 4 কাটি দিম, অৰ্থাৎ 3 ইনটু 10 স্কোৱাৰ মানে 100, 3 ইনটু 100 মানে 300 আনচাৰ। অপশ্যন যিটো চি আছে সেইটো আমাৰ কাৰেক্ট হয়। এনেকৈ আমি কৰিব লাগিব। অ'কে, নেক্সট কুৱেশ্চনটো এতিয়া চোৱা, ABCD একে অনুপাতত থাকে তেনেহ'লে যেতিয়া আমাৰ একে অনুপাতত থাকে তেতিয়া আমাৰ কি কৈছিলোঁ যে BC ইজ ইকুৱেল টু AD হ'ব, এনেকুৱা আছিল। চ' এইটো লাইনৰ পৰা আমি কি কৰিম, BC ইজ ইকুৱেল টু AD। চ' এইটোতো অপশ্যনত নাই, অপশ্যনত বেলেগ আছে। অ'কে, তেতিয়া আমি কি কৰিব লাগিব, এইটো C ডিভাইডেড বাই A, এইটো D দুফালে আনিছোঁ, আৰু A ডিভাইডেড বাই B এইটো আমি ৰেচিঅ'ত ল'লোঁ। ৰেচিঅ' লোৱাৰ লগে লগে আমি যদি চাওঁ, আমি ভাগযোগ ক্ৰিয়া পাইছিলোঁ এটা, তলৰটো ওপৰত C প্লাছ C, এইটো D আছিল ন, D, C প্লাছ D হ'ব ডিভাইডেড বাই D ইজ ইকুৱেল টু A প্লাছ B ডিভাইডেড বাই B। এই তলত যিটো আছিল এইটো আমি ওপৰত যোগ কৰিছোঁ, এইটো ভাগযোগ ক্ৰিয়া বুলি কয়। নাই বোলে এইটো বুজি পোৱা নাই, তেতিয়া আমি এই এক্সপ্ৰেশ্যনটোত বোথ ছাইডত আমি 1 যোগ কৰি দিম। C বাই D প্লাছ 1 ইজ ইকুৱেল টু A বাই B প্লাছ 1। চ' মই যদি D এলচিয়াম লওঁ C প্লাছ D, মই যদি B এলচিয়াম লওঁ A প্লাছ B। এইটো অপশ্যন ক'ত আছে, অপশ্যন যিটো B আছে, দিছ ইজ কাৰেক্ট। অ'কে, তাৰপিছত এইটোও আমাৰ কি হৈছে কনচেপ্ট লেভেলৰ কুৱেশ্চন। x ইজ টু y লাগে, x আৰু y অনুপাত লাগে। প্ৰথমে যিটো এই যে আছে এইটো আমি কি কৰিম, এইটোক y স্কোৱাৰে আমি ডিভাইড কৰি দিম। এই গোটেইখিনিক আমি y স্কোৱাৰে ডিভাইড কৰি দিম। এতিয়া চোৱা, y স্কোৱাৰে যদি ডিভাইড কৰোঁ ইয়াতে কি হ'ব, ডিভাইডেড বাই y স্কোৱাৰ। ইয়াতে y স্কোৱাৰ ডিভাইড কৰিলে y স্কোৱাৰ, ইয়াতে y স্কোৱাৰ ডিভাইড কৰিলে y স্কোৱাৰ। নেক্সট লাইনটো আমাৰ কেনেকুৱা হ'ব, চ' 2x বাই y হোল স্কোৱাৰ প্লাছ 3 y স্কোৱাৰ বাই y স্কোৱাৰ 1 ইজ ইকুৱেল টু 7x বাই y হৈ আছে। অ'কে, এতিয়া আমি লেট ধৰিম, লেট x বাই y ইকুৱেল টু তুমি ইউ বুলি ধৰা। নেক্সট লাইনটো কি হ'ব আমাৰ, চ' 2u স্কোৱাৰ প্লাছ 3 মাইনাছ 7u ইজ ইকুৱেল টু 0। দ্বিঘাত সমীকৰণ হৈছে না, দ্বিঘাত সমীকৰণ যদি হৈছে তেতিয়াহ'লে আমি সমাধান কৰিব লাগিব 2u স্কোৱাৰ
মাইনাছ 6u মাইনাছ ইউ প্লাছ 3 ইজ ইকুৱেল টু 0 মধ্যপদত ভাঙিছোঁ 7u মাইনাছ 6 মাইনাছ ইউ মানে 7u পূৰণ কৰিলে 6u স্কোৱাৰ হ'ব চ' 2u কমন লৈছোঁ চ' u মাইনাছ 3 মাইনাছ 1 কমন লৈছোঁ u মাইনাছ 3 ইজ ইকুৱেল টু 0 এতিয়া 2u মাইনাছ 1 আৰু u মাইনাছ 3 ইজ ইকুৱেল টু 0 এতিয়া আমি কি পালোঁ আইদাৰ u মাইনাছ 3 ইজ ইকুৱেল টু 0 অৰ 2u মাইনাছ 1 ইকুৱেল টু 0 এতিয়া এইটো ইকুৱেল টু 0 হ'লে আমি কি পাম এটা লং হৈ আছে কুৱেশ্যন একো নাই ওকে u ইজ ইকুৱেল টু 3 হ'ব u মানে কি x বাই y মানে 3/1 হৈ আছে এটা হ'ব 3:1 আৰু এটা u মানে কি হ'ব 1/2 মানে 1:2 এটা হ'ব 3:1 এটা হ'ব 1:2 অপশ্যন ক'ত আছে 1:2 3:1 অপশ্যন বি ইজ কাৰেক্ট ওকে তাৰপিছত এইটো অলপমান হে হ'ল এই ডাঙৰ হ'ল কুৱেশ্যন নম্বৰ 4 a স্কোৱাৰ আৰু a মাইনাছ 1 হোল স্কোৱাৰৰ মাজত মুঠ কেইটা স্বাভাৱিক আছে ইয়াৰ ভিতৰত সৰু কোনটো a মাইনাছ 1 যেটো সৰু আছে তাৰ লগত 2 আমি ইনটু কৰিব লাগিব টুৱাইছ টাইম অফ a মাইনাছ 1 অপশ্যন ডি ইজ কাৰেক্ট ওকে তাৰপিছত দুটা সংখ্যাৰ অনুপাত 13 ইমান হ'লে আৰু সংখ্যা দুটাৰ গহাগু যেতিয়া HCF হয় HCF মানে কমন মানে এইটোৰ লগত থাকিব এইটোৰ লগত থাকিব চ' 30 লগত কি কৰিম 30 ইনটু কৰিম কিমান হ'ব 169 আৰু 17 লগত 13 ইনটু কৰিম কিমান হ'ব 221 চ' অপশ্যন যেটো চি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে চ' কুৱেশ্যন নম্বৰ 6 a স্কোৱাৰ ইকুৱেল টু 41/9 তেতিয়া a ইকুৱেল টু কিমান হ'ব √41/49 মানে 7 হ'ব এইটো হ'ল অপৰিমেয় ডিভাইডেড বাই পৰিমেয় আমাৰ কি হ'ব অপৰিমেয় হ'ব অপশ্যন বি ইজ কাৰেক্ট ওকে তাৰপিছত কি কৈছে ওকে 7ৰ এটা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি ইখিনিৰ বৰ্গ সদায় কি 6ৰ গণিতক এইখিনি বৰ্গ 6ৰ গণিতক নহয় 4 বা 8ৰ গণিততকৈ 1 বেছি হ'ব চ' দিছ ইজ ফলছ বাট ধনাত্মক অযুগ্ম সংখ্যাৰ আৰ্হি টুৱাইছ k প্লাছ 1 সদায় কি 4ৰ গণিতকৈ 1 বেছি দিছ ইজ ট্ৰু চ' 1 ফলছ A2 কি ইনকাৰেক্ট B2 কি কাৰেক্ট অপশ্যন যেটো চি আছে এটা আমাৰ কাৰেক্ট আনসাৰ ওকে তাৰপিছত চিত্ৰৰ পৰা এইকেইটা আমাৰ কি আছে দিয়া আছে ইয়াৰ পৰা আমাৰ চাব লাগে এইটো এতিয়া যদি আমি লেখডাল চাওঁ 1 2 মানে x ইকুৱেল টু আমাৰ কি 2 আৰু ইফালে 1 2 3 4 5 মানে সৰি 1 2 3 4 মানে x ইকুৱেল টু কিমান x ইকুৱেল টু -4 ওকে এতিয়া x ইকুৱেল টু 2 আৰু x ইকুৱেল টু -4 কোনটো সমীকৰণ সিদ্ধ কৰে যদি আমি এইটো সমীকৰণত x ইকুৱেল টু 2 বহাও 2 * 2 4 আৰু 2 স্কয়াৰ মানে কি 4 4 - 4 -8 -8 + 8 0 দিস ইজ কারেক্ট আৰু -4 বহালেও কি -16 -7 প্লাস 8 + 8 দিস ইজ কারেক্ট অর অপশন বি ইজ কারেক্ট ওকে কোয়েশ্চন নাম্বার 9 এই যে আছে 1 5/7 ইকুৱেল টু -4/e তো এইটো কি হ'ব নট ইকুৱেল হ'ব সো এইটো কি একক সমাধান থাকিব অদ্বিতীয় 1 3 তাৰপিছত 9/18 আৰু 3/6 ইকুৱেল হৈছে তাৰপিছত ইকুৱেল টু 12/13 ইজ ইকুৱেল টু সব 1/2 সব 1/2 টো অসীম অংক সমাধান থাকিব 2 1 সো 1 3 সো 1 3 2 1 3 অবভিয়াসলি কি হ'ব 2 হ'ব সো অপশ্যন যেটো সি আছে এইটো আমাৰ কারেক্ট আনসার ওকে এইটো 10 নম্বৰ কোৱেশ্চনত কি কৈছে এইটো দিগাত বহুপদ আছে ইয়াৰ পৰা আমি কি কৰিম a উলাম কিমান 1 b উলাম কিমান -l c উলাম কিমান m তেতিয়া হলে এই যে ভ্যালু আছে এইখিনিৰ মান লাগে এইখিনিৰ মান মানে মই আলফা বিটা মই লগাব লৈছো এতে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ হ'ব এতিয়া আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ তো নাজানো আলফা বিটাহে জানো আলফা বিটা মানে কি c/a আলফা প্লাস বিটাৰ জাগাত মই আলফা প্লাস বিটা হোল স্কয়াৰ -2 আলফা বিটা লিখিব পাৰিম ওকে এতিয়া আলফা বিটা মানে ইয়াৰ পৰা আমি কি কৰিম m/1 মানে m আৰু আলফা প্লাস বিটা মানে কি কৰিম -l/1 মানে l সো আলফা বিটা l সো এটো যদি আমি ক্যালকুলেশন কৰো আলফা বিটা মানে c/a মানে কিমান m আলফা প্লাস বিটা মানে কি l স্কয়ার 2m সো l স্কয়ার -2m ডিভাইডেড বাই m অপশন এ যেটো আছে এটা আমাৰ কারেক্ট হ'ব সো এনেকৈ আমি উলাব লাগে নেক্সট কোৱেশ্চনটোত কি কৈছে যে ওকে এইটো সমীকৰণ আছে x/4 + y/ এইটো একচুয়ালি ডাইৰেক্ট যদি কৰো এডভান্সৰ পৰাই আহিছে ওকে এইটো কি ছেদাংশ আকাৰৰ সমীকৰণ x অক্ষত কি কৰিছে 4 কাটিছে y অক্ষত কি কৰিছে 3 মানে a = 4 b = 3
এনেকৈ হৈ আছে এনেকৈ কাটিছে তাৰমানে ইফালে কি 4 ইফালে 3 মানে এটা 90 ডিগ্ৰী ত্ৰিভুজৰ কালি কি হাফ ইনটু ভূমি ইনটু উন্নতি ভূমি হল 4 উন্নতি হল 3 এইটো কাটিলে কিমান 2 2 ইনটু 2 6 6 অপশন বি যেটো আছে এটা আমাৰ কারেক্ট আনসার তাৰ পিছত কোশ্চেন নাম্বার 12 x to the power 2n minus 1 আৰু y to the power 5 m minus 4 আছে তেতিয়া রৈখিক হবলৈ হলে n ৰ মান কি হ'ব লাগিব n ৰ মান 1 হ'ব লাগিব তেতিয়া রৈখিক আৰু m ৰ মান কি হ'ব লাগিব 5 হ'ব লাগিব তেতিয়া রৈখিক ঠিক আছে ওকে তাৰ পিছত এইটো লগত কোনটো রৈখিক সমীকৰণ হ'ব যদি n ৰ মান কি হয় 1 হয় আৰু এইটো m ৰ মান 5 নট রৈখিক এইটো নহব সো এইটো তো নহবই ওকে এইটো তো 1/5 নহব এতিয়া n ৰ মান যদি 1 বহাও এইটো আৰু y to the power 5/5 মানে কিমান 1 = 0 this is রৈখিক অপশন ডি is correct okay so next 13 number question x = a y = b সমীকৰণ যদি লৈখিকভাৱে নিৰ্দেশন কৰে তেন্তে সমীকৰণজৰ কেনেকুৱা হ'ব ওকে এতিয়া চোৱা এনেকুৱা হৈছে সাপোজ x = a আৰু x = a আছে আৰু y = আমাৰ b আছে তেন্তে আমাৰ কি হ'ব ওকে এই দুটা আছে মানে x আৰু y মি লিখিব পাৰি তা মানে কি a, b বিন্দুতে কাটিব অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট মানে এটা বিন্দুতে কাটিব এটো x = a y = b ওকে তাৰ পিছত 14 নম্বৰ কোশ্চেন এটা স্থিৰ পানী নাওখনৰ দুটি 5 কিলোমিটাৰ পানী স্থিৰ হৈ আছে নাওৰ দুটি 5 আৰু হতৰ দুটি যদি 3 হয় বৰ্তনী হতত যোনফালে নাও যাব হুনফালে হত আছে তালে 3 + 5 = 8 সো অপশন ডি ইজ কারেক্ট ওকে তাৰ পিছত 15 নম্বৰ কোশ্চেন এতে চাব লাগিব এইটো আমাৰ গ্ৰাফ আছে এই গ্ৰাফটো এটা বিন্দুতে কাটিছে x অক্ষত ওকে এই x অক্ষত এটা বিন্দুতে কাটিছে কাৰণে কি দ্বিঘাত বহুপদ শূন্য দুটা সমান হ'ব শূন্য দুটা কেতিয়া সমান হয় যেতিয়া d = 0 হয় যেতিয়া d = 0 হয় সো অপশন কি আছে অপশন বি ইজ কারেক্ট ওকে 16 নম্বৰ কোশ্চেন এইটো যে আছে ইয়াতে a = 4 b = -2 c = k - 4 সমীকৰণ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম এটা যদি আলফা হয় আৰু উল্টা মানে 1/α এটা আনটোৰ প্ৰতিক্ৰম তো শূন্য দুটাৰ পূৰণফল আলফা * 1/α = c/a এইটো কাটিলে 1 = c মানে কিমান k - 4 a মানে কিমান 4 ওকে সো কি হ'ব 4 = k - 4 অর্থাৎ k = আমাৰ কিমান হ'ব 8 হ'ব সো অপশন যেটো ডি আছে দিস ইজ কারেক্ট 17 নম্বৰ কোশ্চেন ওকে এইটো অলপ ট্ৰিকি কোশ্চেন হয় এইটো a হেতু b হেতু c দিয়া আছে মূলবোৰ সমান মানে কি b² - 4ac = 0 এর মান b এর মান c এর মান বহালে আমি অপশন কি পাম b পাম তো c = a + b হ'ব লাগিব 18 নম্বৰ কোশ্চেন এটো মানে অলপমান এডভান্স লেভেলৰ কোশ্চেন হার্ড আইছে একচুয়ালি কোশ্চেনটো এইবোৰ কোশ্চেন হার্ড মানে অলপমান থিংক কৰিব লাগিব অলপমান টাইম ল'ব ওকে নেক্সট এটো আমাৰ a আছে এটো আমাৰ b আছে এটো আমাৰ c আছে তেন্তে মূল দুটাৰ অনুপাত দিয়া আছে m/n তেন্তে মূল দুটা কি হ'ব m-α আৰু এটা n-α ওকে এতিয়া আমি এই দুটা যোগ কৰিম m-α + n-α = -b/a তো ইয়াৰ পৰা আমি আলফা কমন ল'ব পাৰিম m + n = -b/a সো m + n আলফা = b/a m + n হৈ আছে ওকে নেক্সট শূন্য দুটাৰ পূৰণফল m n আলফা স্কয়ার হ'ব সো c/a ইয়াতে আমি কি কৰিম m n আছে আলফাৰ ঠাইত এই গোটেইখিনি মানটো আমি বহাই দিম যেতিয়া এই গোটেইখিনি মানটো আমি ক'ত বহাম এই আলফাৰ ঠাইত বহাম আলফাৰ ঠাইত বহালে আমাৰ কি হ'ব -b/a আলফা + বিটা হোল স্কয়ার = c/a এতিয়া চোৱা এই মাইনাসটো কি হ'ব প্লাস হৈ যাব সো a স্কয়ার এতে b স্কয়ার হৈ যাব এটো প্লাস তাৰ পিছত a স্কয়ারটো ক'ত আহিব এই ইয়াতে আহিব আৰু এইটো a স্কয়াৰত আহিব সো এইটো a স্কয়ার এইটো ক্যান্সেল যাব তাৰ মানে কি হ'ব লাস্ট লাইনটো মই কৈ দিছো সো b স্কয়ার m n = m + n হোল স্কয়ার ac সো ক'ত আছে অপশন ওকে এইটো mn b স্কয়ার m + n হোল স্কয়ার ac ইজ কারেক্ট অপশন c ইজ কারেক্ট ওকে তাৰ পিছত
সমান্তর প্রগতিত এইটো A1 A2 A3 দেন A4 A5 A3 আৰু A5 দিয়া আছে এনতম পদটো আমাৰ কি হ'ব ডি হ'ব ইয়াৰ পৰা এ আৰু ডি ওলোৱা তাৰপিছত এ এনটো মাৰি দিয়া এইটো ডি আমাৰ এনসাৰ হৈ যাব ওকে ইয়াতে নাই ইয়াতে সাপোজ আমাৰ এ স্কোয়ার আছে ইয়াতে বি স্কোয়ার আছে এইটোৰ পৰা এইটো মাইনাস কৰিম ইকুৱেল টু এইটোৰ পৰা এইটো মাইনাস কৰিম আৰু এইটোৰ পৰা এইটো মাইনাস কৰিম ওকে এইটোৰ এইটো মাইনাস কৰিলে মানে মাইনাস কৰাৰ লগে লগে এইটো ওলাব প্ৰথমটো 1 ওলাব তাৰপিছত 73 ওলাব ওকে নেক্সট কোৱেশ্চন এটা সমান্তর প্রগতিত প্রথম তিনিটা পদ ক্রমে দিস আৰু দিস হলে এক্সৰ মান ওলাব লাগে ওকে প্রথম তিনিটা পদ ওকে এতিয়া ইয়াতে 3x + 3 minus 2x minus 1 is equal to a2 minus a2 is equal to a2 minus a2 মানে 6x minus 5 minus 3x minus 3 এইটো ক্যালকুলেশন করলে x এর মান কিমান পাম x = 5 পাম ওকে তার পিছত এইটো এপিত ইমান দেওয়া আছে লাস্ট পদটো ইমান আছে লাস্টৰ পৰা a11 পদ লাগে লাস্টৰ পৰা a11 পদ এনসার 0 -32 এটো কারেক্ট হয় তার পিছত এইটোৰ পৰা এইটো অলপমান 3 মাৰ্কৰ কোৱেশ্চন মানে 1 মাৰ্কত দি দিছে মানে এইটো সমান্তৰাল এইটো হলে a2 ডিভাইডেড বাই a2 লিখি দিও ডাইরেক্ট aq ডিভাইডেড বাই qc is equal to br divided by cr next এইটো সমান্তরাল এইটো হলে লিখিব পাৰিম dp divided by cp is equal to br cr এই br cr equal so a2 equal to a2 so হেতুৱে লিখিম aq divided by cq qc is equal to dp equal to cp so aq মানে কিমান aq মানে x divided by qc x plus 2 dp মানে কিমান 3x আৰু এটো মানে কি 5x plus 4 এটো x cancel মানে এটো নেক্সট লাইন টু 5x plus 4 is equal to 3x plus 6 ইয়াৰ পৰা আমি x equal to obviously 1 পাম অপশন যেটো a আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোৱেশ্চন 24 নম্বৰ কোৱেশ্চন ত্রিভুজৰ এটাৰ অনুপাত দিয়া আছে AB divided by DE BC divided by this এতিয়া এই দুটাৰ মাজত কোনটো বিন্দু মিল আছে এই দুটা বিন্দুৰ মাজত B আছে কোন B কোন আৰু এই দুটাৰ মাজত কোনটো আছে এই দুটাৰ মাজত আছে আমাৰ কি D so B কোন equal to D কোন is my answer option C is correct okay তাৰ পিছত এটা পেৰিমিটাৰ ABC আৰু PQ ৰ ত্ৰিভুজ দুটাৰ পৰিসীমা ক্ৰমে ইমান আৰু ইমান তেন্তে PQ by AB PQ মানে এইটো ত্ৰিভুজৰ AB মানে এইটো ত্ৰিভুজৰ এটা ডাইৰেক্ট পৰিসীমা ক্ৰমে PQ মানে সেকেন্ড টু 48 divided by 56 মানে 80 তে কাটিম 6 টাইম 80 তে কাটিম 7 by 6 by 7 অপশন D is correct okay তাৰ পিছত কি কৈছে এটো অলপমান ইন্টারেস্টিং ওকে এই x অক্ষ সমতল দাপন বুলি ভাবা এটো x অক্ষ সমতল দাপন ইয়াতে এটা 2,3 বিন্দু আছে এই দাপনত উঠিলে কি দাপনৰ পিছফালে যেন লাগিব পিছফালে মানে কি পিছফালে মানে ইয়াতে 2,-3 হ'ব তাৰ মানে y অক্ষ মাইনাস আছে x অক্ষ 2 আছে সো টু কি অপশন যেটো সি আছে এটো কারেক্ট হ'ব ওকে তলৰ কোনটো মূলবিন্দুৰ পৰা আটাইতকৈ ওচৰত আছে 0 স্কয়ার প্লাস 6 স্কয়ার মানে 6 এ হ'ব এইটো এই -8 স্কয়ার 0 স্কয়ার মানে 8 হ'ব 3 স্কয়ার 4 স্কয়ার 25 মানে 5 হ'ব এটো হ'ব 9 সো আটাইতকৈ সৰু কি 5 অপশন যেটো সি আছে এটো কারেক্ট ইমান আৰু ইমান সংযোগী ৰেখাখণ্ড y অক্ষত কি অনুপাতত ভাগ কৰিব সো y অক্ষত ভাগ কৰিলে 0 is equal to ডাইৰেক্ট m1 m1 plus m2 এটো ক্যালকুলেশন কৰিলে অপশন যেটো ডি আছে দিস ইজ কারেক্ট ওকে তাৰ পিছত এইটো সোৱা এইটো কিমান কনসেপ্ট লগাইছে ডাইৰেক্ট আনসাৰটো এটো হ'ব কিয় cos 01 sin 60 √3/2 মানে 0.86 cos 45 0.76 sin 0 ওকে সো এইটো আমাৰ শুদ্ধ আছে বাকি কিটা অশুদ্ধ তাৰ পিছত 30 নম্বৰ কোৱেশ্চন sec 10 equal to p হলে sec - 10 a equal to কিমান মই ধৰু sec স্কয়ার a - 10 স্কয়ার a equal to 1 আমি সূত্ৰৰ পৰা পাইছো ইয়াতে আমি কি কৰিম sec a plus 10a plus b a minus b into
sec a minus tan a is equal to 1. So এই গোটেইখিনি মানে p টো ইয়াতে ইনটু হৈ আছে ইফালে গ'লে কি ডিভাইড হ'ব সো আমি কি পাম sec a minus tan a equal to 1 by p answer. So option B is correct. Okay, এইটো কৈছোঁ দুটা বৃত্তই বাহ্যিকভাৱে স্পৰ্শ কৰিলে সিহঁতৰ ব্যাসাৰ্ধ ইমান আৰু ইমান তাৰমানে এনেকুৱা হৈ আছে বাহ্যিকভাৱে স্পৰ্শ কৰিছে ওকে সিহঁতৰ কি আছে ব্যাসাৰ্ধ কিমান এটা 10 আছে আৰু এটাৰ কি আছে 4 আছে বাট সিহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব কিমান হ'ব 14 হ'ব ওকে দিছ ইজ কাৰেক্ট ট্ৰু আৰু যেতিয়া বৃত্ত দুটা বাহ্যিকভাৱে স্পৰ্শ কৰে ওকে তেতিয়া ইহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব ব্যাসাৰ্ধৰ পাৰ্থক্য সমান পাৰ্থক্য মানে মাইনাছ সো মিছা কথা দিছ ইজ ফলছ সো এ সঁচা আর মিছা সো আমাৰ আনসাৰ কি হ'ব এ দুইটাই শুদ্ধ নহ'ব এ ইজ কাৰেক্ট আর ইজ ফলছ অপশ্যন চি যিটো আছে সেইটো আমাৰ কাৰেক্ট হ'ব তাৰপিছত চিত্ৰৰ পৰা চাওঁ 32 নম্বৰ কুৱেশ্যন এ আৰ কিমান আছে 6 তো এইটো আমাৰ কি হ'ব 6 তাৰপিছত বিপি 4 আছে সো এইটো 4 হ'ব বহিস্থ বিন্দুৰ পৰা টানা স্পৰ্শকৰ সমান তাৰপিছত চি কিউ 3 আছে এইটো 3 এতিয়া এ বি চি ডিৰ পৰিসীমা লাগে সো এই গোটেইখিনি মানে কিমান 9 এই গোটেইখিনি মানে কিমান 10 এই গোটেইখিনি মানে কিমান 7 9 আৰু 10 19 আৰু 7 কিমান 26 অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয় 33 নম্বৰ কুৱেশ্যন 21 সেন্টিমিটাৰ বিশিষ্ট এটা ঘড়িৰ কাটাৰ মিনিটৰ কাটাৰডাল 10 মিনিটত উৎপন্ন কৰা বৃত্তকলাৰ কালি মানে r ইকুৱেল টু কিমান 21 থিটা ইকুৱেল টু কিমান 10 মিনিটত 60 ডিগ্ৰী কোণ কৰিব ওকে আমি 5 মিনিটত 30 ডিগ্ৰী কৰোঁ 10 মিনিটত কিমান 60 ডিগ্ৰী কৰিব তে বৃত্ত কালি কিমান 60 বাই 360 পাই মানে 22 বাই 7 r স্কয়াৰ মানে কি 21 ইনটু 21 এইটো কাটিলেও 3 টাইম এইটো কাটিলেও 6 টাইম ওকে এইটো আৰু এইটো কাটিলো 2 টাইম এইটো আৰু এইটো কাটিলো 11 ইনটু 21 হ'ব ওকে সো এইটোৱে হ'ব না ওকে 11 ইনটু 21 কৰিলে কিমান হ'ব সো 11 ইনটু 22 11 ইনটু 22 2 2 2 2 2 4 2 242 ক'ত আছে আমাৰ কি কৰিব লাগে 11 ইনটু 21 1 2 1 1 সো 1 3 1 131 ক'ত আছে না 131 131 131 1 2 1 is 2 so 231 ক'ত আছে 231 অপশ্যন যিটো এত আছে এইটো আমাৰ কাৰেক্ট হয় ওকে তাৰপিছত 34 নম্বৰ কুৱেশ্যন যদি দুটা বৃত্তৰ পৰিধিৰ অনুপাত ইমান আছে আৰু কালিৰ অনুপাত এইটো আৰু এইটো মানে ইয়েছ এইটো দিছ ইজ ট্ৰু আৰু যদি দুটাৰ বৃত্তৰ পৰিধি আছে C1 C2 কালিৰ অনুপাত কি হ'ব C1 স্কয়াৰ ইকুৱেল C2 স্কয়াৰ দিছ ইজ ট্ৰু সো এইটো কি হ'ব বোথ A and B are correct R is the correct explanation of A this is correct 35 number question okay এটা গৌণ বৃত্তখণ্ডৰ কালি আছে কিমান 308 বৃত্তৰ ব্যাসাৰ্ধ R equal to 14 আৰু থিটাৰ মানটো ওলাব লাগে থিটাৰ মান নাই সো থিটাৰ মানেতে হিসাব কৰিলে 90 হ'ব তাৰমানে এনেকুৱা হৈ আছে 308 is equal to theta by 360 pi r square এইটো ক্যালকুলেশন কৰিলে থিটাৰ মানটো মই ওলাই যাম ওকে এইটো বৰ্গৰ কালি কিমান বাহু স্কয়াৰ মানে 14 স্কয়াৰ ইকুৱেল টু 196 আৰু এইটো ব্যাস কিমান হ'ব r কিমান হ'ব 7 হ'ব আৰু কি কৰিব এতে অৰ্ধবৃত্ত মানে কি অৰ্ধবৃত্ত এটা বৃত্ত মানে পাই r স্কয়াৰ তাৰ মানে কিমান 22 বাই 7 ইনটু 7 ইনটু 7 ওকে এটা 7 কেনসেল সো কিমান হ'ব 154 196 এর পৰা 154 মাইনাস কৰিলে আমি 42 आंसर পাম ওকে তাৰ পিছত ওকে যদি গোলকৰ আয়তনৰ অনুপাত ইমান আছে তেন্তে পৃষ্ঠকালি আয়তনৰ অনুপাত হলে সো আয়তন মানে কি আর কি এতে r মানে কিমান হ'ব 4 হ'ব এতে r মানে কিমান হ'ব 3 হ'ব ইহতৰ পৃষ্ঠকালি 4 পাই r স্কয়ার ডিভাইডেড বাই 4 পাই r2 স্কয়ার সাপোজ সো 4 স্কয়ার বাই 3 স্কয়ার মানে কিমান হ'ব 16:9 অপশ্যন যিটো ডি আছে দিস ইজ কারেক্ট ওকে তাৰপিছত চাপ বিদ্যুতি পদ্ধতিৰ তলত কোনটো হয় fi xi ey di ey এইটো অপশ্যন যিটো সি আছে এইটো কারেক্ট হয় তাৰপিছত এইটো চোৱা এটা বহুলক শ্ৰেণী দি আছে এতে l দি আছে কিমান 22 আৰু এই গোটেইখিনি এটা এক্সপ্ৰেছন দি আছে আমি ফৰ্মুলাটো কি l প্লাস কি পাইছিলো
f1 minus f1 minus f0 to f1 minus f0 minus f2 into h ইয়াতে h কিমান দেওয়া আছে 7 দেওয়া আছে সো এইটো ক্যালকুলেশন করলে অপশন যেটো সি হয় এটো আমাৰ কারেক্ট হ'ব তাৰ পিছত 1 লাখ টিকেটৰ পৰা এজনে পোৱাৰ সম্ভাৱিতা হল ইমান তাৰমানে এনেকুৱা দি আছে 0.0022 is equal to টিকেট কেইটা কিনিছিল ইয়াতে টিকেট নাই এটো সাপোজ ইভেন্ট টি2 কিনিছিল কিমান 1 লাখৰ পৰা ওকে এটো ইনটু কৰিলে টি ইকুৱেল টু আমি কিমান পাম 20 পাম অপশন যেটো বি আছে এটো কারেক্ট হয় তাৰ পিছত এটো আমাৰ মিলাব দিছে যে এটা ৰঙা ৰজা হোৱাৰ সম্ভাৱিতা 52 টু কাট থাকিব ৰঙা ৰজা কেইটা থাকিব এই ৰঙা ৰজা দুটা থাকিব না यस ৰঙা ৰজা দুটা থাকিব ৰঙা ৰজা দুটা থাকিলে 2/52 ইকুৱেল টু 1/26 সো এটো তাৰ পিছত মুখ কাট 12টা আছে 12/52 কাটাকাটি গলে 3/13 সো দিস ইজ ওকে তাৰ পিছত গোলাম কিমান আছে এটাই আছে সো 31 সো অপশন কি হ'ব ওকে 1 2 2 3 3 1 4 4 হ'ব সো 4 4 হ'ব ওকে নেক্সট কোৱেশ্চন এটা মোনত 10টা মাৰ্বল আছে তাৰে মাজত x আৰু y কলা আৰু বগা ওকে আৰু বাকি ৰঙা বৰু এতিয়া সাক দিছে টনা হল এটা মাৰ্বল ৰঙা হোৱাৰ সম্ভাৱিতা 1 মাইনাস কলা আৰু বগা মাইনাস কৰিব লাগিব কলা আৰু বগা মাইনাস ডিভাইডেড বাই 10 কৰিম এতিয়া 10 যদি মই এলসিএম লও 10 minus x minus y কোড আছে অপশন যেটো সি আছে দিস ইজ কারেক্ট 43 তলৰ কোনটো উক্তি সত্য সো সমবাহু ত্ৰিভুজ সদৃশ দিস ইজ ট্ৰু আৰু দুটা সদৃশ ত্ৰিভুজ সৰ্বভৌম দিস ইজ ফলস তাৰ পিছত দুটা সৰ্বভৌম ত্ৰিভুজ সদায় সদৃশ দিস ইজ ট্ৰু আৰু এটা সদৃশ ত্ৰিভুজ বাহুবোৰ সমান নহয় অনুপাত সমান দিস ইজ ফলস সো 1 and 3 অপশন কি আছে বি যেটো আছে এটো কারেক্ট ওকে এইবিলাক কোৱেশ্চনবোৰ ইম্পৰ্টেন্ট মাধ্যমা আছে 9 মাধ্য আৰু মাধ্যমাৰ অনুপাত আছে তাৰ মানে কি মাধ্য is equal to 9k বুলি ধৰিলো আৰু মাধ্যমা is equal to 8k বুলি ধৰি এতে বহুলক ওলাব লাগিব আমি কি জানো বহুলক জানো ওকে সো এতে ওকে ইয়াতে ওলাও সো মাধ্য আমি কি জানো 3 মাধ্যমা মানে 3 into 8k equal to বহুলক প্লাস 2 মাধ্য মানে 9k অর্থাৎ বহুলক 9k টু ইফালে আহিব 24k minus 18k ভালো নাই সো 24k minus 18k equal to কি বহুলক মানে এতে কি হ'ব 6k equal to বহুলক হ'ব আমাক কি লাগে মাধ্যমা কিমান আছে 8k বহুলক কিমান আছে 6k so k cancel 4/3 মানে 4:3 is my answer option কি আছে a is correct this type question is very important আৰু এইটো ফৰ্মুলাৰ ওপৰত এটা কোৱেশ্চন আহিবই এইটো 3 মাধ্যমা equal to বহুলক plus 2 মাধ্য তাৰ পিছত কি আছে a b c এইবিলাক কোৱেশ্চন আজমল সুপাৰফুটিত আহে এতিয়া চাও 3a equal to k বুলি ধৰো 4b equal to k বুলি ধৰো 6c equal to k বুলি ধৰো এতিয়া a equal to k/3 b equal to k/4 c equal to k/6 এতিয়া a is to b is to c লাগে তাৰ মানে a is to b is to c কিমান এর মান কিমান এর মান হ'ব k/3 is to k/4 is to k/6 এটু k টু কমন লব মানে ক্যান্সেল আউট 1/3 is to 1/4 is to 1/6 3 4 6 হল হবে কিমান 12 এতে যদি 12 এদি পূরণ কৰি দিও এটো কিমান হ'ব 4 এতে কিমান 3 এতে কিমান 2 সো 4 is to 3 is to 2 is my answer কত হ'ব 4 is to 3 is to 2 is 3 is to 2 is my answer সো এনেকে আমি কৰিব লাগিব অলপমান ফাস্ট কৈছো ফাস্ট কলেও কথা নাই জাস্ট তুমি আইডিয়াটো ল'ব লাগে কেনেকে আমি কৰিব লাগে ওকে তাৰ পিছত কোৱেশ্চনবোৰ এনেকুৱা আছে বেলেগ ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট চাব পাৰে ওকে ভিডিওটো লং হল একো নাই ওকে বহুত কোৱেশ্চন দিছে
থেংক ইউ।